মই শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণি গড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে। এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ আৰু এইবিলাক সব দোকান উচ্ছেদ কৰিব লাগিব। আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নহয়। এটা ঘৰ যদি থাকে পিছত বিল আছে তেনা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচে, অসম চৰকাৰ। এইটো কথা কৈছো। সেই কথাটো কৈছো, আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয়। এটা স্পষ্ট কথা, ভাঙি জ্বলাই দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। কি আছিলে নাম? হাথীমেৰা সাথী বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহলে বিল আছে তেনে অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে। এইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক। উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক। অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। কলিয়াবৰৰ পৰা এইফালে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এতিয়া আমি খবৰ পাইছো যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছো। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব। এইটো একদম স্পষ্ট কথা। নকৰিব। আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণি গড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে। এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ আৰু এইবিলাক সব দোকান উচ্ছেদ কৰিব লাগিব। আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নহয়। এটা ঘৰ যদি থাকে পিছত বিল আছে তেনা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচে, অসম চৰকাৰ। এইটো কথা কৈছো। সেই কথাটো কৈছো, আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয়। এটা স্পষ্ট কথা, ভাঙি জ্বলাই দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। কি আছিলে নাম? হাথীমেৰা সাথী বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহলে বিল আছে তেনে অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে। এইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক। উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক। অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। কলিয়াবৰৰ পৰা এইফালে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এতিয়া আমি খবৰ পাইছো যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছো। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব। এইটো একদম স্পষ্ট কথা।